নমস্কাৰ জিলাখনৰ লগতে কাষৰীয়া বিভিন্ন অঞ্চলৰ খবৰলৈ আৰম্ভ কৰিছো জেচিচি সংবাদ পৰিক্ৰমা প্ৰথমে চাওঁ হক আজিৰ মুখ্য বাতৰি বুঢ়াগাঁৱত খহনীয়া প্ৰতিৰোধৰ ফলপ্ৰসূ আঁচনি পকৰিয়াত খহনীয়া এতিয়াও বিধ্বংসী ৰূপত ডিমৰিয়াত প্ৰদূষিত উদ্যোগৰ বিৰুদ্ধে অভিৱৰ্তনৰ সিদ্ধান্ত ৰাস উৎসৱত নিমজ্জিত হ'ল ধৰ্মপ্ৰাণ ৰাইজ আৰু পবিত্ৰত এতিয়া আলহী পক্ষীৰ কলবৰ পৰ্যটকে ভিৰ কৰিছেহি পবিত্ৰৰ পৰা আৰু এতিয়া খবৰ বিতংভাৱে বান আৰু খহনীয়া অধ্যুষিত বুঢ়াগাঁও অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে জিলা জলসম্পদ বিভাগে শেহতীয়াকৈ কিছুমান ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিছে আৰু সফলো হৈছে কিন্তু ইয়াৰ বিপৰীতে মায়ং ৰাজহ চক্ৰত পৰিলক্ষিত হৈছে অন্য এখন ছবি ৰাজহ চক্ৰটোৰ পকৰিয়া মৌজাৰ ৫খন পঞ্চায়ত এলেকাত নিৰবিচ্ছিন্নভাৱে চলিব লাগিছে খহনীয়াৰ বিধ্বংসী ৰূপ মৰিগাঁও জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ বিধ্বংসী খহনীয়াত জিলাখনৰ বহু ৰাজগাঁও ইতিমধ্যেই হেৰাই গৈছে জলসম্পদ বিভাগে এই ক্ষেত্ৰত পৰিকল্পনাৰ ধন খৰচ কৰি আহিছে যদিও ইমান দিনে আভ্যন্তৰীণ বহু কাৰণত সেই ধনৰ সদ্ব্যৱহাৰ নোহোৱাত নদীপৰীয়া ৰাইজে গৰাখহনীয়াৰ বিধ্বংসী অভিযানৰ পৰা ৰক্ষা পোৱা নাছিল কিন্তু শেহতীয়াকৈ জিলাখনৰ জলসম্পদ বিভাগে এই খহনীয়াৰ প্ৰতিৰোধ কল্পে গ্ৰহণ কৰা আঁচনিৰ ফলপ্ৰসূতা কিছু হলেও দৃষ্টিগোচৰ হৈছে ভুৰাগাঁৱৰ বালিডোংগা আৰু নাথগাঁৱত শৈলবান্ধ নিৰ্মাণ কৰাৰ উপৰিও পাভকাটিত কেইবা হাজাৰ পাৰ্কোপাইন বৰুৱা হৈছে জিলা সম্পদ বিভাগে কাপুৰপুৰা হাতীলৰুৱা পাহাৰ উলুবাৰী দলৈগাঁও আদিতো শিলবান্ধ সৃষ্টি কৰিছে এনেবোৰ কামৰ সুফলাফল ইতিমধ্যে দৃষ্টিগোচৰ হৈছে কিন্তু ইয়াৰ বিপৰীতে জাগিৰোড বিধানসভা সমষ্টিৰ পকৰিয়া মৌজাৰ অন্তৰ্গত এক সুবিস্তৃত নদীপৰীয়া অঞ্চলত খহনীয়াই ৰাইজক নাকনি কাননি দেখুৱাইছে 1986 চনৰ ভিতৰত লেহপতি গাগলমাৰী বুঢ়াগাঁও আশ্ৰীগড় আৰু পাভকাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু অঞ্চলত গৰাখহনীয়াই এক সাংঘাতিক বিধ্বংসৰ সৃষ্টি কৰিছে ফলিয়ামাৰী পাকৰিগুৰি কৰিগুৰি খাণ্ডখাইটি গৰুবন্ধা কটহগুৰি বহাকাদুৰি বড়ুগাঁও বঙালীগাঁও 2 নং গাগলমাৰী আদি গাঁও অঞ্চলত খহনীয়াৰ তাণ্ডৱ সৰ্বাত্মক খহনীয়াগ্ৰস্ত একাংশ লোকে কলিয়াজাৰী ৰিজাৰ্ভত অস্থায়ীভাৱে বসতি কৰিবলৈ লৈছে পকৰিয়া মৌজাৰ প্ৰায় 4 কিলোমিটাৰ অঞ্চল মথাউৰি নোহোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সংকটাগ্ৰস্ত হোৱাটো এই ক্ষেত্ৰত উল্লেখযোগ্য এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ গা নলৰাত ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে আন নদীপৰীয়া লোকসকলে প্ৰমাদ গণিছে যোৱা বৃহস্পতিবাৰে এটা চিমেণ্ট উদ্যোগে নিজৰ গোট এটা স্থাপন কৰিবলৈ ডিমৰিয়ালৈ নামি অনা ভাবুকিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বিশেষ নাগৰিক সভা অনুষ্ঠিত কৰা হয় সভাখন অনুষ্ঠিত হয় সামতা ইউনাইটেড ক্লাবৰ প্ৰাংগণত সভাত চিমেণ্ট উদ্যোগে নমাই অনা শংকা দুচিন্তাৰ পৰিপ্ৰেক্ষিতত উদ্যোগটো স্থাপনৰ সিদ্ধান্তৰ প্ৰতিবাদ কল্পে একাধিক কাৰ্যসূচীৰো ঘোষণা কৰা হয় সামতা পথাৰত প্ৰস্তাৱিত ষ্টাৰ চিমেণ্টৰ উদ্যোগৰ বিৰুদ্ধে স্থানীয় ৰাইজে অহৰহ চলোৱা গণ আন্দোলনৰ ওপৰত প্ৰশাসনে নমাইছে অত্যাচাৰ এনে কিছুমান গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি ডিমৰিয়া নাগৰিক সুৰক্ষা সমিতিৰ উদ্যোগত তথা আন বহুকেইটা জাতীয় আৰু স্থানীয় সংগঠনৰ সহযোগত অলপতে সামতা ইউনাইটেড ক্লাবৰ প্ৰাংগণত প্ৰদূষিত উদ্যোগ বিৰোধী এখন বিশেষ নাগৰিক সভা অনুষ্ঠিত হয় ডিমৰিয়া সমাজকৰ্মী নামেশ্বৰ বড়োৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত মহেন্দ্ৰ ডেকা ডিমৰিয়া আঞ্চলিক পঞ্চায়তৰ সদস্য অনুৰং চন্দলে যুৱ ছাত্ৰ পৰিষদৰ নেতা ধ্ৰুৱজ্যোতি মেধি কাৰ্বি বাংথে এছএম ডিমৰিয়া জিলা ট্ৰাইবেল সংঘৰ নেতৃবৃন্দই ডিমৰিয়াত স্থাপন কৰিবলৈ যোজা কৰি থকা বহুকেইটা প্ৰদূষিত উদ্যোগ কুক উদ্যোগৰ বিৰুদ্ধে সৰব বক্তব্য আগবঢ়ায় তদুপৰি উল্লেখিত বিষয় সন্দৰ্ভত পৰৱৰ্তী সময়ত অৱস্থান ধৰ্মঘটৰ দৰে গণতান্ত্ৰিক কাৰ্যসূচীৰ কথাও ঘোষণা কৰে সভায় প্ৰায় 5 শতাধিক লোক উপস্থিত থকা বিশেষ নাগৰিক সভাত ডিমৰিয়া জিলা ট্ৰাইবেল সংঘ প্ৰদূষিত উদ্যোগ বিৰোধী সংগ্ৰামী মঞ্চ ডিমৰিয়া যুৱ ছাত্ৰ পৰিষদ তিৱা কাৰ্বি ছাত্ৰ সন্থা কাৰ্বি বাংথে এছএম আমৰি কাৰ্বি নেশ্যনেল কাউন্সিল কোচ ৰাজবংশী সন্মিলন স্বায়ত্তশাসন দাবী সংগ্ৰামী পৰিষদ কৃষক শ্ৰমিক কল্যাণ পৰিষদ ক্ষেত্ৰী জাগৃতি মহিলা সমিতি আদি বহুকেইটা সংগঠনে অংশগ্ৰহণ কৰে আমাৰ সূৰ্যাগুল চিমেণ্ট হ'ল এই সূৰ্যাগুলৰ চিমেণ্টৰ ফলত আজি অঞ্চলৰ যেনেকৈ চিমেণ্ট গুড়াবোৰ পৰি পৰি যি এটা কামুৰিত পৰিছে তাৰ কাৰণে ছাগলী গৰুবিলাকৰ অৱস্থা নাই তেওঁলোকে আজি খালে তেওঁলোকৰ যি খোজ তেওঁলোকে
মাটিৰ পৰা সেইবোৰ টান হৈ গৈছে কাৰণ তেওঁলোকৰ এই চিমেণ্ট গুড়াবোৰ খাই খাই তেওঁলোকৰ এইবোৰ এটা পাথৰ নিচিনা হৈ গৈছে ঠিক তেনে আমি ভাবোঁ এই অঞ্চলতো তেনেকুৱা হ'ব আনকি এই অঞ্চলত যিবোৰ নেকি লাও কোমোৰা হৈছে লাও কোমোৰাবিলাকতো যে সৰু সৰু যে জালি সেই জালিবিলাকত যে চিমেণ্টৰ গুড়াবোৰ পৰিলে আৰু জালিবোৰ গুচি যায় এনেকুৱা অৱস্থা হৈছে তামোল বা অন্যান্য কথাবোৰ নকয় এনেকুৱা অৱস্থা হৈছে আমি আশা ৰাখিছোঁ যে ডিমৰীয়া অঞ্চলত আৰু এই চুৰিয়াগুল আধুনিক চিমেণ্ট কেলকম চিমেণ্ট টপ চিমেণ্ট আদি কৰি বহুকেইটা চিমেণ্ট ইণ্ডাষ্ট্ৰী খোলাৰ কাৰণে যোজা কৰিছে আৰু সেই সমূহ চিমেণ্ট ফেক্টৰী ইয়াক খোলাৰ পাৰ্মিশ্যন বন্ধ কৰাৰ চৰকাৰৰ দাবী জনাইছোঁ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে জাগিৰৰ সমীপৱৰ্তী বহুকেইখন ঠাইত পৰম্পৰা অনুসৰি আয়োজিত হৈ যায় শ্ৰী শ্ৰী ৰাস মহোৎসৱ এই উপলক্ষত ভাওনা অনুষ্ঠিত হয় একাধিক ৰাসচলিত বাগজাপ ৰাস কমিটিৰ উদ্যোগত এইবাৰ 4 দিনীয়াকৈ 65 সংখ্যক ৰাস মহোৎসৱখনি অনুষ্ঠিত কৰা হয় ডুঙাবৰীতো বিশেষ সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৰাস মহোৎসৱ আনহাতে অহা 25 আৰু 26 তাৰিখে বুহিয়াই থানৰ প্ৰাংগণত অনুষ্ঠিত হ'ব 47তম ৰাস মহোৎসৱ ইয়াৰ বাবে ইতিমধ্যে ব্যাপক আয়োজনৰো ব্যৱস্থা কৰা হৈছে ইফালে জিলাখনৰ ঐতিহ্যমণ্ডিত চৰাইবাহী কমিটি ভাওনাই এবাৰ 15তম বৰ্ষত ভৰি দিলে ৰাস উৎসৱৰ লগত সংগতি ৰাখি প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে চৰাইবাহীত আয়োজিত হৈ আহিছে এই ভাওনা মহোৎসৱ যেনে সংবাদৰ এটা বিশেষ প্ৰতিবেদন ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ পৰা অপসাৰণ কৰাৰ লগতে অন্যান্য বহুবোৰ উন্নয়ন সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণৰ সম্পৰ্কত ৰাণী ভিক্টোৰিয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ অৰ্থে ব্ৰিটিছ ৰাজৰ পৃষ্ঠপোষকতাত ভাৰতবৰ্ষৰ চুকে কোণে আজি প্ৰায় 153 বছৰ আগতে গ্ৰহণ কৰা হৈছিল বহুবোৰ সাংস্কৃতিক তথা খেল ধেমালিৰ অনুষ্ঠানৰ ইতিমধ্যে কুইন ভিক্টোৰিয়ালৈ তেতিয়াৰ ইম্পেৰিয়েল চৰকাৰে এম্প্ৰেছ অফ ইণ্ডিয়া সন্মানো আগবঢ়াইছিল কুইন ভিক্টোৰিয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ অৰ্থে গ্ৰহণ কৰা এনে ব্যৱস্থাৱলীৰ অন্তৰ্গত অসমৰ তেতিয়াৰ নগাঁও জিলাৰ চৰাইবাহীটো গঠন কৰা হৈছিল এখনি ৰাজহুৱা কমিটিৰ এই কমিটিৰ জৰিয়তে এক ভাওনা মহোৎসৱৰ আয়োজন কৰা হৈছিল এই মহোৎসৱত জিলাখনৰ বহু ভাওনা দলে অংশগ্ৰহণ কৰিছিল এই ভাওনা মহোৎসৱক কমিটি ভাওনা হিচাপে জনা যায় তেতিয়াৰ পৰা এতিয়ালৈ 153 বছৰীয়া এই সুদীৰ্ঘ পৰিক্ৰমাত এই ভাওনাৰ ঐতিহ্য অক্ষুণ্ণ আছে 2007 চনৰ পিছত 2010 চনত পুনৰ এই কমিটি ভাওনা মহোৎসৱ অনুষ্ঠিত হৈ যায় চৰাইবাহীত 5 দিনীয়াকৈ শনিবাৰৰ পৰা অনুষ্ঠিত এই ভাওনা মহোৎসৱত প্ৰথম নিশা প্ৰদৰ্শিত হয় মুঠ 15খন ভাওনা চৰাইবাহীক কেন্দ্ৰ কৰি থকা কাষৰীয়া বহু গাঁও অঞ্চলৰ ৰাইজে সামূহিক শক্তিৰে আয়োজন কৰিছে এই মহোৎসৱখনি ঐতিহ্যপূৰ্ণ ভাওনা মহোৎসৱস্থলীত আটাই নিশাই সমাগম হয় বহু হেজাৰ লোকৰ প্ৰকৃতিৰ ৰম্য পুৰী 1 খৰ্গ বিশিষ্ট গড়ৰ সৰ্বাধিক ঘনত্বৰ আৱাসভূমি হিচাপে পৰিচিত পবিতৰা অভয়াৰণ্য এতিয়া প্ৰতি পুৱাতেই সাৰ পাই উঠে আলহী পক্ষীৰ কলকলনিত হাজাৰ বিজাৰ প্ৰভূমি চৰাই কলকলনিৰে অন্যান্য হৈ উঠা পবিতৰালৈ পৰ্যটকো আগমন বৃদ্ধি পাইছে পবিতৰা অভয়াৰণ্যত এতিয়া আলহী পক্ষীৰ ধুম অভয়াৰণ্যখনিৰ ভিতৰত থকা জলাভূমিবিলাকত পৰিছেহি পৰিভ্ৰমী চৰাই হাজাৰ বিজাৰ 1 খৰ্গ বিশিষ্ট গড়ৰ সৰ্বাধিক ঘনত্বৰ আৱাসভূমি হিচাপে জগততে পৰিচিত পবিতৰালৈ 7 সাগৰ 13 নদীৰ সিপাৰৰ পৰা আগমন ঘটিছে বিভিন্ন জাতি প্ৰজাতিৰ পক্ষীকুলৰ শীতৰ আগমনৰ লগে লগে ইয়াত বিভিন্ন খাল বিল জান-জুৰি জলাশয়বোৰত লগতে দাঁতিকাষৰীয়া নৈপৰীয়া অঞ্চলসমূহৰ জলাশয়সমূহতো পৰিছেহি দেশী বিদেশী বহু প্ৰজাতিৰ পক্ষী হাঁহ আৰু হাঁহজাতীয় পক্ষীও আহিছে বহুতো এইবাৰ অভয়াৰণ্যখনিৰ জলাশয়বোৰত সাইবেৰিয়া আফ্ৰিকা কানাডা চীন নিউগিনি অষ্ট্ৰেলিয়া আদি দেশৰ পৰা পক্ষীকুলৰ আগমন ঘটা বুলি জানিব পৰা গৈছে আনহাতে ইয়ালৈ অহা দেশীয় চৰাইৰ ভিতৰত আছে তেলিয়া খাৰেং ঘিলা হাঁহ বনৰীয়া পাতি হাঁহ কোলামুৰীয়া হাঁহ চাকৈ চকুৱা শামুক ভঙা বালিমাহী কাম চৰাই হৰালি ৰাজহাঁহ বনৰীয়া পাতি হাঁহ আদি পৰিভ্ৰমী পক্ষীৰ ভিতৰত উল্লেখযোগ্য হ'লগৈ বাৰ্বলাৰ উটকক ষ্টক ক্ৰেন স্কাই পাৰ্ক বৰ্তমানলৈকে এই বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই ইয়াত আহিছে ইয়াৰ এটা ছুইজাৰলেণ্ডৰ পৰা আহিছে আৰু আপোনাৰ তিব্বতৰ পৰাও চৰাই আহিছে সাইবেৰিয়ানৰ পৰা আহিছে ইয়াৰ বাহিৰৰ পৰা পৰিভ্ৰমী চৰাই অন্তত 20-15 মান আহিছে
তাৰ উপৰি আমি আৰু যথেষ্ট চৰাই আহিব বুলি আমি আশা ৰাখিছোঁ। মানে ইয়াত শীতৰ লগে লগে পৰিভ্ৰমী চৰাই আহিবই, এইটো নিশ্চিত। পক্ষীকুলৰ কলকলনি আৰু জলকেলীৰ দৃষ্টিনন্দন দৃশ্যই মন কাঢ়ি নিছে দূৰ দূৰণিৰ পৰা অহা পৰ্যটকসকলৰো। যোৱা 31 অক্টোবৰত পবিত্ৰ অভয়াৰণ্যৰ দুৱাৰ মুকলি হোৱাৰ দিন ধৰি আজিলৈকে প্ৰায় 2 লাখ টকাৰ ৰাজহ ইতিমধ্যে সংগ্ৰহ হোৱা বুলিও সূত্ৰটোৱে লগতে প্ৰকাশ কৰে। তিনিগৰাকী বিদেশী খেলুৱৈৰ আগমনে ফুটবল প্ৰেমীক আকৰ্ষিত কৰিলে জাগি কল্পতৰুৰ পুথিভঁৰাল আৰু কৃষ্টিচূড়াত সৌজন্যত অনুষ্ঠিত হৈ থকা এই ফুটবল প্ৰতিযোগিতাত। বিগত 1 মাহ ধৰি চলি থকা ৰবীন্দ্ৰ বৰা সুৰণি চূড়ান্ত ফুটবল প্ৰতিযোগিতাত গুৱাহাটী ফুটবল ক্লাবে নগাঁও ব্ৰহ্মপুৰস্থিত 9ম অসম আৰক্ষী বেটেলিয়ন দলক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে গ্ৰীণ ভেলীৰ হৈ 3গৰাকী নাইজেৰিয়ান ফুটবলাৰে অংশগ্ৰহণ কৰিছিল। 3জন বিদেশী খেলুৱৈৰ দৰ্শনীয় খেল প্ৰদৰ্শনে 500 ফুটবল প্ৰেমীক আকৰ্ষিত কৰে। গুৱাহাটী গ্ৰীণ ভিউ দলৰ 4 গ'লৰ বিপৰীতে বেটেলিয়ন দলটোৰ হৈ একমাত্ৰ গ'ল দিয়ে জোচেফ আলীয়ে। শ্ৰেষ্ঠ খেল প্ৰদৰ্শনৰ বাবে নাইজেৰিয়ান খেলুৱৈ ইছাকে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ হয়। খেলৰ অন্তত বিজিত দলটোক অসমৰ প্ৰাক্তন মন্ত্ৰী বুবুল দাসে আৰু বিজয় দলটোক জাগীৰোড সমষ্টিৰ বিধায়ক বিবেকানন্দ দলৈ বঁটা প্ৰদান কৰে। আনহাতে জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰে অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত স্পৰ্টছ ষ্টাৰ ক্লাবে ভোলকাগুৰি ফুটবল ক্লাবক 4-3 গ'লৰ ব্যৱধানত পৰাজিত কৰে। গ'ল শূন্যভাৱে নিৰ্দিষ্ট সময় শেষ হোৱাৰ পাছত ট্ৰাই ব্ৰেকাৰৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভান্তত বঁটা বিতৰণ কৰে জাগীৰোডস্থ 128 নং CRPF বেটেলিয়নৰ ডেপুটি কমাণ্ডেণ্ট বেদপ্ৰকাশে আৰু বিজয় দলক প্ৰাক্তন মন্ত্ৰী বুবুল দাসে ট্ৰফি প্ৰদান কৰে। উল্লেখযোগ্য যে 12টা দলে অংশগ্ৰহণ কৰা উক্ত খেলখনত ৰূপম কাকতিক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। আজি সংবাদ পৰিক্ৰমা ইমানেই। সপ্তাহটোৰ বিভিন্ন বাতৰিৰে সমৃদ্ধ আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচি সংবাদ পৰিক্ৰমা আপোনালোকৰ সন্মুখলৈ আহে প্ৰতি বুধবাৰে সন্ধ্যা আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান সংবাদৰ অনুষ্ঠান জেচিচি সংবাদ পৰিক্ৰমা। নমস্কাৰ।